এতিয়া আকৌ সেইটো আনাগৈ যোৱা এটা এটা কাম শিকাই আছোঁ সিজিলে না নাই আলু সিজিলে যোৱা আনগৈ যা কুকাৰটো আনাগৈ এইবাৰ কুকাৰটো আনাগৈ চব কাম এটা এটা শিকাব লাগিব তেতিয়াহে শিকিব এইখিনি থোৱা কুকাৰ থোৱা কি দাঙিব পৰা নাই নেকি 5 কেজি নেকি এতিয়া খোলাচোন কুকাৰটো কেনেকৈ খোলে খোলা তাৰপিছত কচুলি দি ভাত উলিওৱা শিকা কেনেকৈ ওলাব লাগে উলিওৱা আলুটো নালাগে বাৰু উলিয়া সেই ওলাইছে দে নাতিক শিকাইছোঁ কেতিয়াবা মোক বনাই খুৱাব লাগিব নহয় ভাত মোক কেতিয়াবা ভাত বনাই খুৱাব লাগিব হৈ যাব হ'বলা আৰু কিমান খাব পাৰা মোৰ হাতত পিঠাগুড়ি লাগি আছে হৈ যাব তাৰপিছত এতিয়া আলু দিলোঁ নহয় এতিয়া মই দালি দিম বাৰু ভাত গুড়া কৰাচোন চয়াবিন আলু এয়া দালি চৌকাত বনাইছোঁ কোলা কেৰাহীত বনাইছোঁ এয়া দালি দিছোঁ নাতিটোক ভাত খাক দুপৰীয়া খাক চাওঁ হাতটো আঁতৰাই দিয়া এটা বাজিলেতো সেইকাৰণেতো তোমাক ভাত খাবলৈ মাতি আছোঁ না খোৱা এতিয়া ভাত খোৱা এয়া চাওক বৰা চাউলৰ পিঠাগুড়ি কৰি পেলাই কৰিলোঁ পানী বেছি হৈ গ'লগৈ ইয়াত দিলোঁ এইটো ডাঙৰ হেৰিটোতে দিলোঁ মিক্সিত দিলোঁ কিন্তু এয়া গতি এতিয়া অলপ শুকাবলৈ দিম তেতিয়াহে যদি চালিব পাৰোঁ তেতিয়াহে পিঠা হ'ব তিল পিঠাটোৱে মেইন আৰু তেল পিঠাটোতো বাৰু ইয়াৰে বনালেও ধুনীয়া হ'ব এতিয়া এয়া গতি মোৰ অৱস্থা নাই কি লাগে এতিয়া তোমাক কি লাগে একো নালাগে কিন্তু খেৰত নুঠিবা খেৰত উঠিলেই আজি কোবাম মই মুখলৈ নাচাম কোবাম আৰু একদম দাণ্ডালৈ কোবাম বা 10টা 12টা পোৱালি খেৰত উঠি অৱস্থা নোহোৱা কৰি থৈ দিছে কেইটা নহ'লে কেইটা 7টা না 8টা কেইটা আজি এটা উঠিব নিদিওঁ মই খেৰত উঠিবাচোন কেনেকৈ উঠা চাওঁ মই তোমাক আজি কোবাম কৈছোঁ তুমিতো এতিয়া ভাত খোৱা নাই খেৰখিনি ভাল হৈ থাকিলে গৰুজনী খাব গৰুজনী খোৱাৰ লগে লগে ডাঙৰ হ'ব সোনকালে ভাল হৈ থকা নাই এতিয়া ইটো সিটো কওঁতে মুঠতে অহা কাইলৈ উৰুকা আহি পালে আজি হৈছে দেওবাৰ এয়া গতি চাওক মোৰ কি অৱস্থা হৈ গ'লগৈ এই ডাঙৰটো দি কৰিলোঁ আৰু পানী অলপ থকাৰ কাৰণে এই ঢেঁকী নিচিনা কেতিয়াও নহয় আপোনালোকে ঢেঁকীতে কুটি ল'ব মোৰ নিচিনা অৱস্থা নোহোৱা নকৰিব চাওক এই বৰা চাউলখিনি কি গতি হ'ল কালিতো অলপ ভালেই হৈছিলে আজি একেবাৰে বেয়া হ'ল এই যাক ৰখি আছে খেৰত জাপ মাৰিবৰ কাৰণে খেৰ পূৰা চেপেটা হৈ গ'ল সদায় ভাল কথা ক'ব লাগে বুজিছ এতিয়া নাতিটো তোমালোকৰ লগত মোৰ নাতিটো খেলে এই বেয়া কথা ক'লেতো মোৰ নাতিটোও শিকি যাব সেইকাৰণে ক'বলৈ নাপায় সকলোৱে মাক বাপেক আছে হয় না আছেনে নাই মাক বাপেক আছেনে নাই কাৰ নাই মাক বাপেক সকলোৰে আছে যদি তেনে এই বাক্যটো নক'বা এইটো বহুত ডাঙৰ মানে হেৰি বেয়া ভাষা মানে মাক বাপেক যাৰ নাই তাকহে কয় তোমালোকৰতো মাক বাপেক আছে না এইটো শব্দ নক'বাই মুৰ্গী দুজনী আছে ইয়াত পোৱালি উলিয়াইছে এতিয়া মুৰ্গীকেইটা পোৱালি দিছে এতিয়া উলিয়াবৰ কাৰণে মোৰ এতিয়া ভয় লগা হৈছে ফুট মাৰি দিয়ে না দুজনী আছে না 3জনী আছে ঠিক নাই দুলি তলত চাওকচোন